আগবঢ়োৱা হৈছে মানস প্ৰতিম দত্তৰ চাৰিপাৰ্শ্বিক কবিতা। ৰামানুজনৰ কলা ছাতিটো হেৰাল। পুৱাৰ চাহকাপত চুমুক দিবৰ সময়ৰে পৰা ৰামানুজনে মনত পেলাব পৰা নাই তেওঁ পাহৰিছে কি। গছ কাটি গছ ৰোৱাৰ ফুলজাৰি মৰা মাইকটোতো সিদিনাই দলিয়াই দিছিল ৰামানুজনে, যিদিনা মাইকত চিঞৰি চিঞৰি কৈছিল শব্দ প্ৰদূষণৰ মাতবোৰৰ কথা। দলিয়াই দিয়াটো হেৰাই যোৱাৰ ভিতৰত ধৰা নহয়। দৌৰি দৌৰি পাৰ হ'বলৈ প্ৰয়োজন হোৱা সেই সময়বোৰ, যিবোৰত পোৱামতে ঘৰৰ পৰা স্কুললৈ তামোল এখনৰহে বাট, সেই বাটত গাড়ীখন নিনিলেও ৰামানুজনৰ লাজ নালাগে। ৰামানুজন কৃপণ নহয়, ৰামানুজন দুখীয়াও নহয়। গছৰ তলত ঘৰ পতা খেৰী ঘৰৰ মালিক ৰামানুজন, চাইকেল চলাই ভাল পোৱা মানুহ ৰামানুজন। তেন্তে কি হেৰাল ৰামানুজনৰ? নাই, মনত দেখোন নপৰে মেঘচপৰাত বৰষুণ আছিলনে? আছিল এচিডৰ চুমা, ছালফাৰ ডাই অক্সাইড অথবা কাৰ্বন ডাই অক্সাইডৰ হিয়া। সেইটো অৱশ্যে ৰামানুজনৰ মনত নপৰা কথা নহয়। তেন্তে কি হেৰাল ৰামানুজনৰ? লাহে লাহে জ্বলি উঠা আকাশখন নে মাটিৰ চিঞৰবোৰ? ৰামানুজনে ঠিকেই ভাবিছে, এইবোৰ হেৰুওৱা কথাটো হেৰুৱাৰ চুঙাটোত নাহেই দেখোন। ৰামানুজনৰ গাৰুৰ তলতো ঠিকেই পৰি আছে বেংকৰ পাছবুক, লিখা আছে চেফ ট্ৰী চেফ গ্ৰীণ। তেন্তে কি হেৰাল ৰামানুজনৰ? টেবুলখনো ঠিকেই আছে, একেদৰেই পৰি আছে জীৱনৰ বীজগণিত অথবা জ্যামিতি। চাহৰ কাপটো ধুওঁতে পানীৰ টেপটো খোলাতহে মনত পৰিল ৰামানুজনৰ। আচলতে হেৰাইছে কি? বাহিৰত ভীষণ গৰম, আজি মন গ'লেই প্ৰেমত পৰিব পাৰি বৰষুণৰ। পানীৰ টোপালটো প্ৰেমিকা নহয়, সেয়েহে একো নভবাকৈ ৰামানুজনৰ হাতখনে ঘপককৈ কৈ দিলে, তোমাৰ কলা ছাতিটো নাই। সেই গছৰ তলত অংক কৰোঁতে জপাই থোৱা তোমাৰ কলা ছাতিটো নাই। চোৱা, ছাতিটো নাই বাবেই কাউৰীজনীও পৰা নাই মাটিত, শিলবোৰো মৰা নাই খোজৰ চাপত। ৰামানুজনে তত ধৰি কৈয়ে পেলালে, সেয়েহে চাগৈ উশাহ বন্ধ সময়বোৰ দশমিকৰ পৰৱৰ্তী অসীম মান নহয়। ঠিক পানীৰ টোপাল নেদেখা চিৰাল ফাট মেলা ৰামানুজনৰ বুকুখনে বিচাৰি নোপোৱা সেই কলা ছাতিটোৰ বেথা। পৰীক্ষাগাৰত অৰণ্য। প্ৰথম সময়ৰ কথা। প্ৰিয় মানুহ, সন্ধিয়া এটাই লাগি চাই থকাৰ পাছত মোৰ ভাল লাগিছিল মানুহ। মানুহৰো ভোক আছে, উশাহ আছে, নিশাহৰ পদ্য। মই ভাবিলোঁ মানুহক ঘৰ দিওঁ, মানুহক ভোকৰ ভাত দিওঁ, ভোগৰ নহয়। মই যে নাম কটা চিপাহী নহয় মানুহবোৰেও জানে। লাহে লাহে মোক মাৰি মোক কাটি ঘৰ ল'লে মাটি, নাম থলে মোৰ বুকুৰ শিৰ কাটি। বুকুতো শিৰ থাকে আপুনি নাজানিবও পাৰে। লাহেকৈ সময়ৰ দগা পাল্লাত জুখি মাখি মোকেই মাতিব পৰা হ'ল। মানুহৰনো মাতৰ অভাৱ নে? হয়তো শেষৰ কথা। হে জীৱনদাতা গছ, ধৰিবতো পাৰিছাই ময়ো মানুহ। তোমাৰ বাবেই আজি মই বহিব পাৰোঁ পৰীক্ষাগাৰত। পৰীক্ষা কৰোঁ ছেকেণ্ডাৰী মেটাবলাইট, এক্টিভ কনষ্টিটুৱেণ্ট, জাম প্লাজম অথবা ট্ৰান্সজেনিক উদ্ভিদ প্ৰাণী। তুমি দিয়া সেই ঠাইডোখৰ আজি সিহঁতৰ। সেয়ে সিহঁতে তোমাক মাৰিব পাৰে, কাটিব পাৰে। তুমি উদাৰ আছিলা বাবেই এনে হ'ব পাৰে। হে জীৱনদাতা, উদাৰ নহবা ইমান গছৰ দৰে। সিহঁত নাহিলেও বসন্ত আহিব। পথবোৰ পকী হ'ল, মনবোৰ ধনী। পথবোৰ বহল হ'ল, মনবোৰ। গছবোৰ থকা হ'লে পাতবোৰ সৰিলহেঁতেন। পাত সাৰিবলৈ মানুহ লাগে। এতিয়া
হাৰিবলৈ পাত নাই। বসন্তৰ বতাহজাকৰ খবৰ দিবলৈ সিহঁতৰ কিচিৰ মিচিৰ চিৰিক চিৰিক মাতবোৰ নাই। সিহঁত নহলেও অতি বেঙুনীয়া ৰশ্মিত জিলিকা বসন্ত আহিছে। বসন্ত আহিব, শুকান বসন্তৰ চিৰালফাট বৈচিত্ৰ দেখা মনত নপৰিবও পাৰে। মানুহ, গছপুলি ৰোৱা মানুহ, বননি বন্যপ্ৰাণৰ মাতৰ হেঁপাহ হোৱা মানুহ, কথা কোৱা মানুহ, ভাষণ দিয়া মানুহ। কথা কোৱা মানুহবোৰ কথা ক'বলৈ যায় আৰু বন্যপ্ৰাণৰ জীৱনৰ সুৰ হোৱা মানুহবোৰ, বন্যপ্ৰাণৰ সুগন্ধি মাত হোৱা মানুহবোৰ গুচি যায় চৰাইৰ সুহুৰি বিচাৰি গছৰ মাত শুনি। গছ চৰাই পক্ষুক সুৰ দিয়া মানুহবোৰে কথাও কোৱা হলে সঁচা পৃথিৱীখনে শান্তিৰ উশাহ এটা ললেহেঁতেন। কিবা এটা ভাল হোৱাৰ তীব্ৰ সুঘ্ৰাণ এটা সাৱটি সন্মুখলৈ বাট চালেহেঁতেন। কথা কোৱা মানুহবোৰে কেৱল ভাষণৰ উৎসৱ নাপাতি প্ৰতাৰিত গছজোপাৰ কাষত থিয় হোৱা হলে, বনৰীয়া চৰাইৰ হাঁহিবোৰক সাহস দিয়া হলে পৃথিৱীখন আনন্দত উঠলি আত্মহাৰা হলহেঁতেন। কথা কোৱা মানুহবোৰ বননি বন্যপ্ৰাণৰ কাষত থিয় হোৱা হলে, কাম কৰা মানুহবোৰেও কথা কোৱা হলে। মানস প্ৰতিম দত্তৰ কবিতাৰ পাঠ শুনিলে।